আসাম টাইমছ 6ৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এক বিশেষ খবৰ। উল্লেখযোগ্য যে বৰপেটা জিলাৰ অন্তৰ্গত হৰভোগ থানাৰ যি দহলাপাৰা গাঁও, এই দহলাপাৰা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অকণমান আগতে আজি সন্ধিয়া প্ৰায় ৯ বজাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে পশ্চিম দিশৰ পৰা আহি থকা তীব্ৰবেগী যি হুণ্ডাই কোম্পানীৰ কাৰখন, যাৰ নম্বৰ আছিলে AS15S9950, এই হুণ্ডাই কোম্পানীৰ কাৰখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ যি বেৰ, পকী বেৰ, তাত খুন্দা মৰাৰ ফলত প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হয় কাৰখন। আৰু কাৰখনত 3জন আৰোহী আছিলে। উল্লেখযোগ্য যে তেখেতসকল আছিলে হৰভোগ থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ গৌতম দাস, তেখেত গুৰুতৰভাৱে আহত হৈছে। তেখেতৰ লগত আছিলে পাতিলাদহা গাঁৱৰ আন এজন যুৱক, অৱশ্যে পাতিলাদহা গাঁৱৰ যুৱকজনৰ নাম জানিব পৰা হোৱা নাই, আৰু লগতে আছিলে ভেৰভেৰী গাঁৱৰ অন্য এজন যুৱক। আৰু ইতিমধ্যেই এই ভয়ংকৰ কাৰ দুৰ্ঘটনাত কাৰখন বা গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি ক'ব পাৰি। আৰু তাত তাৰ আৰোহী যিজন পাতিলাদহাৰ যুৱক আৰু লগতে ভেৰভেৰী গাঁৱৰ গৌতম দাস, তেখেতসকল গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে 3 নম্বৰ যুৱকজন কোনো ক্ষতিগ্ৰস্ত হোৱা নাই। আৰু তাত উপস্থিত থকা ৰাইজে তৎপৰতা দেখুৱাই 108 এম্বুলেন্স সেৱাক খবৰ দিয়াত ততাতৈয়াকৈ তেওঁলোক উপস্থিত হয়। আৰু 2জন যুৱককে উন্নত চিকিৎসাৰ কাৰণে ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আমাৰ আসাম টাইমছ 6ৰ স্ক্ৰীণত আপোনালোকে দেখি আছে সেই বিশেষ দৃশ্য। উল্লেখযোগ্য যে আজি বৰপেটা জিলাৰ হৰভোগ থানাৰ অন্তৰ্গত দহলাপাৰা গাঁৱৰ মাজেদি যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অকণমান আগতে প্ৰায় আধা ঘণ্টা আগতে সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। AS15S9950 নম্বৰৰ যি হুণ্ডাই কোম্পানীৰ কাৰখন ৰাস্তাৰ কাষৰ পকীবেৰত খুন্দা মাৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। আৰু তাত 2জন আৰোহী, পাতিলাদহা গাঁৱৰ এজন যুৱক আৰু ভেৰভেৰী গাঁৱৰ গৌতম দাস, তেখেতসকল গুৰুতৰভাৱে আহত হৈছে। আৰু তেখেতসকলক ইতিমধ্যে উন্নত চিকিৎসাৰ কাৰণে 108 এম্বুলেন্স সেৱাৰ যোগেদি প্ৰেৰণ কৰা হৈছে। ইয়াৰ এক্সক্লুচিভ দৃশ্য আসাম টাইমছ 6ৰ দৰ্শকসকলৰ কাৰণে। হৰভোগৰ পৰা ছফিউৰ আলীৰ সহযোগত উদয়ন নাথৰ প্ৰতিবেদন, আসাম টাইমছ 6।